বিহীন প্ৰথমটো ভোগালী শিমলুতলাৰ নয়াপাৰাৰ যুৱ সংঘৰ উদ্যোগত বৃহৎ এটা আয়োজন কৰিছে। এটা 103 ফুট দৈৰ্ঘ্যৰ জাপি তৈয়াৰ কৰিছে, আপুনি উন্মোচন কৰিছে। আপুনি জুবিন গাৰ্গৰ বাল্যবন্ধু হিচাপে কি ক'ব? আচলতে এইটো মানে নয়াপাৰাৰ যুৱ সংঘক একদম ধন্যবাদৰ পাত্ৰ তেখেতে হ'ল। মানে জুবিন গাৰ্গৰ প্ৰতি কিমান ভাল পোৱা সেইটো তেখেতসকলে প্ৰমাণ কৰি দিলে। আৰু জুবিন গাৰ্গে সদায় একতা বিচাৰিছিলে। এই জাপিটো বনাওঁতে প্ৰায় 2.5 মাহ সময় লাগিছে আৰু বহুত মানুহে একেলগে কাম কৰিছে, সেইটোৱে ডাঙৰ একতা। এই জাপিটো বনাওঁতে কোনো জাতিভেদ নাছিলে, জুবিন গাৰ্গে যিটো বিচাৰিছিলে। 2.5 মাহ ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বহুত মানুহে একেলগে কাম কৰি ইমান বৃহৎ জাপিটো বনাই তুলিছে আৰু জুবিন গাৰ্গৰ স্মৃতিত অৰ্পণ কৰিছে। এই জুবিন গাৰ্গৰ প্ৰতি মানুহৰ ভালপোৱা কিমান এইটো এটা ডাঙৰ প্ৰমাণ আচলতে। আৰু এই শিমলুতলাৰ নয়াপাৰা যুৱ সংঘ সঁচাকৈ বৰ ধন্যবাদৰ পাত্ৰ। মই আশা কৰিছোঁ তেখেতসকলৰ এই প্ৰচেষ্টা, এই যি জুবিন গাৰ্গৰ প্ৰতি ভালপোৱা এইটো বিশ্ববাসীৰ মাজলৈ ওলাই যাওক। বিশ্ববাসীয়ে গম পাওক যে অসমীয়া মানুহে জুবিন গাৰ্গক কিমান ভাল পায়। জুবিন গাৰ্গ অসমৰ মানুহৰ তেজে তেজে শিৰাই শিৰাই সোমাই আছে আচলতে। একদম হিয়াৰ আমঠু বুলি এনেই কোৱা নাযায়, যাকে তাকে এইটো উপাধি দিয়া নাযায় আচলতে। গতিকে জুবিন গাৰ্গ যদিও দৈহিকভাৱে নাই, জুবিন গাৰ্গ আমাৰ প্ৰত্যেকজন মানুহৰ, প্ৰত্যেকজন অসমীয়াৰ আত্মাই সোমাই আছে আচলতে। নহ'লে এই ৰ'দত ইমানখিনি মানুহ ইমান ডাঙৰ জাপি 2 মাহ 2.5 মাহ ধৰি কষ্ট কৰি বনাইছে। গতিকে আমি আচলতে খুব আনন্দ পাইছোঁ আহি পেলাই যে ইমান বেছি ভালপোৱা, এই ভালপোৱাৰ প্ৰতিফলন আচলতে 103 ফুট ব্যাসাৰ্ধ এই জাপিটো। বৃহৎ জাপি চাই অন্ত কৰিব নোৱাৰে। গতিকে এইটো মানুহৰ মানে কিমান ভাল পালে এইটো এনেকুৱা কাম কৰি উলিয়াব পাৰি তাকে গম পোৱা যায় আচলতে। আৰু আহি খুব ভাল লাগিলে। জাপিটো মোৰ হতুৱাই উন্মোচন কৰাৰ কাৰণে মই শিমলুতলাৰ নয়াপাৰা যুৱ সংঘক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু ন্যায় প্ৰসংগটো চলি আছে, যিহেতু এতিয়া আদালতত আছে, কি ভাবিছে আপুনি? মইতো চব ন্যায়িক তদন্ত যেতিয়া চলি আছে, ন্যায়ালয়ৰ ওপৰত আমি আস্থা ৰাখিবই লাগিব। কিন্তু এইটো নহয় যে আমি অকল আস্থা ৰাখি বহি আছোঁ। ন্যায় পাবই লাগিব জুবিন গাৰ্গে, যেনেকেই নহওক। জুবিন গাৰ্গৰ লগত সেইদিনাখন কি হৈছিলে ঘটনাটো আমি গম পাব লাগিব। আৰু ছিংগাপুৰত যিসকল তেখেতৰ জাহাজখনত লগত আছিলে তেখেতসকলক আওতালৈ আনিবই লাগিব। আৰু জুবিন গাৰ্গক যেনেকৈ নহওক ন্যায় দিবই লাগিব। আৰু যেতিয়ালৈকে ন্যায় নাপায় অসমৰ মানুহ আচলতে ক্ষান্ত নহয়। সকলোৱে ভাবিছে যে চব মনে মনে বহি আছে, পাহৰি গৈছে, কিন্তু পাহৰি যোৱা নাই। 15 বছৰ পিছত হ'লেও অসমীয়া মানুহ কিন্তু জাগি উঠিব জুবিন গাৰ্গৰ ন্যায় বিচাৰি। আচলতে জুবিন গাৰ্গৰ লগত কি হৈছে, ন্যায়টো হ'ব লাগে, ন্যায় হ'বই লাগিব, ন্যায় পাবই লাগিব। সঁচাকৈ মানে আমি একদম আজি বিশেষকৈ ভোগালী বিহুৰ সময়ত আমাৰ মনটো খুব বেয়া লাগি আছিল এইকাৰণে, যিহেতু এই যোৱা 25 বৰ্ষত আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াক হেৰুৱাই আমি আচলতে এইবাৰ বৰ উৎসৱ পাৰ্বণৰ প্ৰতি ইমান মানে মনোযোগ নাছিল। কিন্তু যেতিয়া আমি গম পালোঁ যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত একদম বাল্যবন্ধু তেখেতৰ লগত অনবৰতে ছাঁৰ দৰে লাগি থকা ৰাজাদা আহিব বুলি যেতিয়া শুনিলোঁ, আৰু লগতে দেখিলোঁ যে শিমলুতলাবাসীৰ অশেষ কষ্টৰ ফলত, শিমলুতলাৰ নয়াপাৰাৰ যুৱ সংঘৰ অশেষ কষ্ট, এই ৰাইজৰ অশেষ কষ্টৰ ফলত যিটো মানে জাপি বনাইছে, যিটো জাপি আমাৰ হিয়াৰ আমঠুৰ প্ৰতি উৎসৰ্গা কৰিছে, এই কথাটোৱে মোক টানি লৈ আহিলে এই জেগালৈ। আৰু আহি মই সঁচাকৈ একদম অভিভূত হৈ পৰিছোঁ। ই এক বিশ্বৰ ভিতৰতে এক লেখত ল'বলগীয়া কাৰ্যসূচী বুলি মই গৌৰৱেৰে ক'ব পাৰোঁ। আৰু মানে ভাষাহীন যে মই ইয়াত হয়তো ধন্যবাদ দিলে খুব কমহে হ'ব। গতিকে মই তেওঁলোকলৈ একদম মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ, যাতে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱে অসমৰ কাৰণে তথা মানুহৰ কাৰণে মানৱতাৰ যি জয়গান গাইছে, সেই জয়গান যাতে সকলোৱে মনত মানে লৈ পেলাই আমি আগুৱাই যাওঁ। তেওঁক যাতে আমি হৃদয়ত তেনেকেই মানে স্থাপন কৰি তেওঁৰ যিবোৰ ভাল কাম, সেই ভাল কামবোৰ যাতে ৰাইজৰ আগত আমি সকলোৱে যাতে লৈ যাওঁ, আৰু সেই লৈ যোৱাৰ এটা প্ৰয়াস বুলিও মই অনুভৱ কৰিছোঁ। গতিকে মই আপোনালোকৰ মাধ্যমেৰে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ ওলগ আৰু জ্যেষ্ঠজনলৈ মোৰ শ্ৰদ্ধা নিবেদিছোঁ। আৰু লগতে মই শিমলুতলাৰ নয়াপাৰা যুৱক সংঘক একদম মোৰ অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই ৰাইজকো মই একদম আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ।
এই গোটেই সামগ্ৰিক পৰিৱেশটো চাই আপোনাৰ কেনেকুৱা লাগিছে? সামগ্ৰিক পৰিৱেশটো চাই মোৰ এনেকুৱা লাগিছে যে মানুহে মন কৰিলে যিকোনো কাম কৰি দিব পাৰে, যে তাৰ প্ৰমাণ এই জাপিটো যে বনাইছে বা চাৰিওফালৰ যি পৰিৱেশ, সেই পৰিৱেশে মোক এটা কথাই ভবাই তুলিছে যে মানুহে যিকোনো কাম কৰিব এতিয়াও তাৰমানে পৰা অৱস্থাত আছে। গতিকে মানুহে কৰিব নোৱাৰা একো কাম নাই। যিকোনো প্ৰথমে মই আপোনালোকৰ চেনেলৰ যোগেদি মই অসমবাসীক আগন্তুক ভোগালী বিহুৰ হিয়া ভৰা ওলগ যাচিছোঁ। যিহেতু আমাৰ মাজত আহি উপস্থিত হৈছিলে তেখেত, আমাৰ মাজত আছে এতিয়াও। তেওঁ আহি আমাৰ যি বৃহৎ জাপি আছিলে 103 ফুট, সেইটো ইতিমধ্যে তেওঁ মুকলি কৰিছে। তেওঁ আৰু কিছু সময় পিছতে আমাৰ মাজৰ পৰা আঁতৰি যাব অৱশ্যে। আমি কি ক'ম, মানে দিন ৰাতি একাকাৰ কৰি প্ৰায় এমাহজোৰা কষ্টৰ ফলত আমি যিখিনি আজি আনন্দ পাইছোঁ, সেইখিনি আচলতে আমি কৈ বুজাব নোৱাৰিম। যিহেতু আমাৰ চৰ্দাৰ হিয়াৰ আমঠু চৰ্দাৰ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গৈছে। তেখেতৰ স্মৃতিতে আমি আচলতে এনেকৈ জাপি এটা প্ৰস্তুত কৰিছিলোঁ, আৰু আজি আমি পূৰ্ণ ৰূপ পাইছোঁ। তাৰ বাবে আমাৰ আজি মানে মোৰ আচলতে ভাষা নোহোৱা হৈছে, কি বুলি ক'ম, মোৰ আচলতে ভাষা নোহোৱা হৈছে। যি কি নহওক, আমি অসমবাসীক এতিয়া মানে অনুৰোধ জনাইছোঁ, আপোনাৰভাৱে যিখিনি কিবা আছে মানে আচলতে আমি সেইটোলৈ লাগিও আছোঁ, আৰু আমাক ন্যায় লাগে, আৰু ন্যায় হ'ব যেন পাইছোঁ আমি, আৰু হওক, ন্যায় হোৱাটো আমি কামনা কৰিছোঁ। আমাক ন্যায় লাগে, জুবিনদাৰ ন্যায় লাগে।